নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট আৰু ডিএলএড পৰীক্ষাৰ প্ৰস্তুতি। আজি আমি আলোচনা কৰিম অসমীয়া ভাষা অৰ্থাৎ ল্যাঙ্গুৱেজ, ভাষা দক্ষতা বা ভাষা কৌশল, যাক ইংৰাজীত ল্যাঙ্গুৱেজ স্কিল বুলি কোৱা হয়, কিন্তু অসমীয়াত ভাষা দক্ষতা বুলিও আহে আৰু ভাষা কৌশল বুলিও আহে। গতিকে আজিৰ যিটো টপিক হৈছে সেই টপিকটো হৈছে ভাষা কৌশল অৰ্থাৎ শ্ৰৱণ, যাক ইংৰাজীত লিসনিং বুলি কোৱা হয়। লগতে এই লিসনিংৰ ওপৰত সিটেট আৰু ডিএলএড পৰীক্ষাত পূৰ্বতে যিখিনি প্ৰশ্ন সুধিছিল তাৰ মুঠ 9টা প্ৰশ্ন মই ইনক্লুড কৰিছো আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, পৰৱৰ্তী সময়ত আলোচনা কৰিম। গতিকে এতিয়া আগবাঢ়িছো ভাষা দক্ষতা বা ভাষা কৌশল। আমাক লিসনিং স্কিল অৰ্থাৎ কথন জনাৰ আগতে আমাক জানিব লাগিব ভাষা শিকনৰ দক্ষতা বা ভাষা শিকনৰ কৌশল মানে কি। আমি যদি চাওঁ ল্যাঙ্গুৱেজ স্কিল, ভাষা শিকনৰ দক্ষতা বা কৌশল হৈছে 4টা, যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখন। শ্ৰৱণক ইংৰাজীত লিসনিং বুলি কোৱা হয়, কথনক স্পিকিং, পঠনক ৰিডিং আৰু লিখনক ৰাইটিং। তাৰপিছত প্ৰথম কৌশল হৈছে শ্ৰৱণ, দ্বিতীয় হৈছে কথন, তৃতীয় হৈছে পঠন আৰু চতুৰ্থ হৈছে লিখন। এতিয়া আগবাঢ়িছো ভাষা শিকনৰ দক্ষতা নাইবা ভাষা শিকনৰ কৌশলসমূহক স্বাভাৱিক বিন্যাস বা স্বাভাৱিক ক্ৰম অৰ্থাৎ নেচাৰেল অৰ্ডাৰ অৰ নেচাৰেল সিকুৱেন্স বুলি কোৱা হয়। যেনে প্ৰথমতে আমি শ্ৰৱণ কৰো বা আমি কাণেৰে শুনো, দ্বিতীয়তে আমি কথন কৰো অৰ্থাৎ আমি কথোপকথন কৰো নাইবা আমি কথা পাতো, তৃতীয়তে আমি পঠন কৰো বা আমি পঢ়ো, তাৰপিছত শেষত কি কৰো আমি লিখো মানে লিখন কৰো। অৰ্থাৎ ওপৰৰ 3টা কৌশলৰ পৰা আয়ত্ত কৰা জ্ঞানসমূহক আমি লিখিত আকাৰে যেতিয়া প্ৰকাশ কৰো তাকে কোৱা হয় কি লিখন কৌশল। ইয়াৰ বিতং ভিডিঅ মই ইয়াৰ পৰৱৰ্তী সময়ত লৈ আহিম। গতিকে 4টা ভাষা কৌশলৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ বা বৈশিষ্ট্য বহুত গুৰুত্বপূৰ্ণ, ইয়াৰ পৰাই বাৰে বাৰে প্ৰশ্ন আহে। যেনে 1 নম্বৰ, ইংৰাজী ভাষাত শ্ৰৱণ, কথন, পঠন আৰু লিখন এই 4টা ভাষা কৌশল বা দক্ষতাক চমুকৈ LSRW বুলি কোৱা হয়। ডিএলএডত এই প্ৰশ্নটো আহিছিল। তাৰপিছত 2 নম্বৰ, শ্ৰৱণ আৰু পঠনক গ্ৰহণ দক্ষতা অথবা গ্ৰহণাত্মক দক্ষতা মানে ৰিসেপটিভ স্কিল আৰু ইয়াক নিষ্ক্ৰিয় দক্ষতা বা পেছিভ স্কিল বুলিও কোৱা হয়। এই প্ৰশ্নটো আহিছিল। তাৰপিছত কথন আৰু লিখনক উৎপাদনশীল দক্ষতা বা সক্ৰিয় দক্ষতা বা ব্যক্তকৰণ দক্ষতা মানে ইংৰাজীত প্ৰডাক্টিভ স্কিল, এক্টিভ স্কিল আৰু এক্সপ্ৰেছিভ স্কিল বুলিও কোৱা হয়। 4 নম্বৰ, ভাষা শিকনৰ এই 4টা দক্ষতা হৈছে আন্তঃ সম্পৰ্কিত মানে ইণ্টাৰ ৰিলেটেড, মানে এটাক বাদ দি আন্তঃ হ'ব নোৱাৰে। সেইবাবে শিক্ষকে শ্ৰেণীকক্ষৰ পৰিৱেশত যেতিয়া পাঠদান কৰে মানে শিক্ষণ প্ৰক্ৰিয়া যেতিয়া মানে টিচিং লাৰ্নিং যেতিয়া প্ৰচেছ চলি থাকে সেই সময়ত শিক্ষকে এই 4টা দক্ষতা বা কৌশলকে মানে স্কিলক কি কৰিব লাগে সমন্বয় সাধন কৰি মানে ইন্টিগ্ৰেটেড কৰি শিক্ষা প্ৰদান কৰিব লাগে। তেতিয়াহে শিশুৱে কি হয়, তেতিয়াহে শিশুৱে ভাষা ভালদৰে বুজিব পাৰে বা আয়ত্ত কৰিব পাৰে। এতিয়া আগবাঢ়িছো শ্ৰৱণ দক্ষতা বা শ্ৰৱণ কৌশলৰ অৰ্থ। যেনে শ্ৰৱণ হৈছে কোনো এটা ভাষা আহৰণ কৰা অথবা ভাষা শিকাৰ প্ৰথম দক্ষতা বা কৌশল।
শ্রবণ অথবা কানেৰে শুনাৰ অৰ্থ মিনিং অফ হিয়াৰিং আমাৰ দেহৰ ভিতৰৰ যি আমাৰ অংগ আছে যেনে শ্ৰৱণ ইন্দ্ৰিয় এই শ্ৰৱণ ইন্দ্ৰিয় হৈছে আমাৰ জ্ঞান আহৰণৰ প্ৰধান পথ এই শ্ৰৱণ ইন্দ্ৰিয়ৰ জৰিয়তেহে আমি বিভিন্ন শব্দ শুনো যেনে সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা বিভিন্ন ধৰণৰ শব্দ যে আহে সেই শব্দসমূহ আমি কি কৰো আমি কানেৰে শুনো আৰু ইয়াকে সাধাৰণতে বা স্বাভাৱিকতে শ্ৰৱণ বুলি কোৱা হয় কিন্তু ভাষা শিকনৰ ক্ষেত্ৰত এই শ্ৰৱণ বেলেগ আমি যি শব্দ শুনো যেনে গৰু ছাগলীৰ শব্দ চৰাই চিৰিকটিৰ শব্দ গাড়ী মটৰৰ শব্দ ৰেলগাড়ীৰ শব্দ উৰাজাহাজৰ শব্দ মানুহৰ শব্দ মোবাইল ফোনৰ শব্দ ৰেডিঅ'ৰ শব্দ দূৰদৰ্শন বা টিভিৰ শব্দ ইত্যাদি চমুকৈ ক'বলৈ গ'লে যিবোৰ শব্দ আমাৰ কাণত নিজে নিজে আহি পৰে আৰু আমি তাক শুনো তেন্তে তাক শ্ৰৱণ বুলি কোৱা হয় কিন্তু যেতিয়া টিচিং লাৰ্নিং প্ৰচেছ চলি থাকে ভাষাৰ ক্ষেত্ৰত সেই শ্ৰৱণৰ অৰ্থ হৈছে সম্পূৰ্ণ উল্টা বা বেলেগ এতিয়া আহিছো মিনিং অফ লিসেনিং আগতে আছিল মিনিং অফ হিয়াৰিং কিন্তু শ্ৰেণীকক্ষৰ পৰিৱেশৰ ভাষা শিকনৰ ক্ষেত্ৰত শ্ৰৱণৰ অৰ্থ হৈছে সম্পূৰ্ণ বেলেগ সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা অহা বিভিন্ন শব্দবোৰৰ আমি যি কাণত পৰে এই শব্দবোৰ আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত আহি পৰিলেই যে আমি তাক শ্ৰৱণ বুলি কম সেইটো ভাষা শিকনৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ কিয়নো শ্ৰেণীকক্ষৰ ভাষা শিকনৰ ক্ষেত্ৰত আমি যেতিয়া শিক্ষক শিক্ষয়িত্ৰী সমনীয়া আৰু বিদ্যালয়ৰ বিভিন্ন ব্যক্তিৰ পৰা শ্ৰৱণ কৰি সেই শ্ৰৱণ বা শব্দসমূহ কি কৰো বুজি প্ৰতিটো শব্দ মনত ৰাখি তাৰ সঠিকভাৱে প্ৰত্যুত্তৰ প্ৰদান কৰিব পাৰো তেতিয়াহে তাক শ্ৰৱণ বুলি কোৱা হয় কিন্তু এনে কেৱল কোনো শব্দ কোনো জীৱ জন্তুৰ মাত আমি শুনিলে তাক শ্ৰৱণ বুলি কোৱা নহয় কিয়নো আমি কিছুমান এনেই শব্দ শুনো কিন্তু সেই শব্দবোৰৰ আমি কোনো ধৰণৰ অৰ্থ উপলব্ধি নকৰো যেনে চৰাই চিৰিকটিৰ শব্দবোৰ আহি আমাৰ কাণত পৰে আমি তাক গুৰুত্ব নিদিওঁ কিন্তু আমি যেতিয়া সৰকাৰীভাৱে স্কুলত যাওঁ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথোপকথন কৰো মানে কথা পাতো তেতিয়া আমি যি শব্দ কয় সেই শব্দ আমি ভালদৰে বুজি সেই কথোপকথনৰ সময়ত যি যোগাযোগ কৰো তাৰ আমি সঠিকভাৱে প্ৰত্যুত্তৰ প্ৰদান কৰিব লাগে তেতিয়াহে তাক শ্ৰৱণ বুলি কোৱা হয় উদাহৰণস্বৰূপে কথোপকথন যোগাযোগ মানে বাস্তৱ জীৱনত যোগাযোগ যি ৰিয়েল লাইফ কমিউনিকেশ্যন হয় লগতে শ্ৰুতলিপি বক্তৃতা ইত্যাদি তাৰপিছত শ্ৰৱণ দক্ষতা অথবা শ্ৰৱণ কৌশলৰ লক্ষ্য যেনে এইমছ অফ লিসেনিং স্কিল যেনে জ্ঞান আহৰণ কৰিবলৈ আমি শ্ৰৱণ কৰো বা শুনো শব্দৰ বিষয়ে জ্ঞান লাভ কৰাৰ বাবে আমি শ্ৰৱণ কৰো উচ্চাৰণ উন্নত বা উৎকৰ্ষ সাধন কৰিবলৈ আমি শ্ৰৱণ কৰো শব্দৰ ভাণ্ডাৰ বৃদ্ধি বা উন্নত কৰিবলৈ আমি শ্ৰৱণ কৰো সঠিক তথ্য লাভ কৰিবলৈ আমি শ্ৰৱণ কৰো ভাষা জ্ঞান সামাজিক সাংস্কৃতিক মূল্যবোধ আদিৰ বিষয়ে যেতিয়া আমি জানিব লাগে তেতিয়াও আমি কি কৰো শ্ৰৱণ কৰো আমি এনে শ্ৰৱণ কৰাটো সেই শ্ৰৱণ নহয় এটো কেৱল শুনাহে হয় এতিয়া আহিছো শ্ৰৱণ উদ্দীপক বা শ্ৰৱণ উদ্দীপনাৰ অৰ্থ ইয়াৰ ইংৰাজী নাম হৈছে কি লিসেনিং স্টিমুলাস যেতিয়া এজন শিশু তথা ব্যক্তিয়ে কোনো শব্দ শুনি তাৰ সঠিক প্ৰত্যুত্তৰ প্ৰদান কৰিব পাৰে তেন্তে তাক শ্ৰৱণ উদ্দীপক বা শ্ৰৱণ উদ্দীপনা বুলি কোৱা হয় ইয়াক তথ্যৰ ব্যৱধান কাৰ্যাৱলী মানে ইংৰাজীত ইনফৰমেশ্যন গেপ এক্টিভিটি বুলিও কোৱা হয় যিখিনিয়ে ইংলিছ পেডাগজি অধ্যয়ন কৰি আছে সিটেটৰ কাৰণে বা ডিএলএডৰ কাৰণে এই যিখিনি মই ইংৰাজীৰ মানে মাজে মাজে টাৰ্মছ ব্যৱহাৰ কৰিছো বা এই ওয়ার্ড ব্যবহার কৰিছো সেন্টেন্স ব্যবহার কৰিছো আপোনালোকৰ সুবিধা হ'ব এই দক্ষতাৰ বিকাশৰ বাবে মানে শ্ৰৱণ উদ্দীপনাৰ বিকাশৰ বাবে শিক্ষকে
কিছুমান কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগে বা কৰিব পাৰে, যেনে ছাত্ৰ ছাত্ৰীসকলক নিজৰ ঘৰৰ পৰা পূব বা পশ্চিম দিশত কি কি আছে ক'বলৈ যদি দিয়া হয়, তেতিয়া শিশুৱে কি কৰিব, সম্পূৰ্ণ শাৰীৰিক সঁহাৰি মানে টোটেল ফিজিকেল ৰেছপন্স ব্যৱহাৰ কৰি বিভিন্ন অংগী ভংগীৰ জৰিয়তে বিভিন্ন ধৰণৰ দিশসমূহ হাতেৰে বা কি এই শৰীৰেৰে দেখাই দিব, মানে দেখুৱাই দিব। আপোনালোকে কমেণ্ট বক্সত জনাব টোটেল ফিজিকেল ৰেছপন্স কোনে দিছিল বা সম্পূৰ্ণ শাৰীৰিক সঁহাৰি কোনে দিছিল। চিটেটত এইটো বহুত প্ৰিয় প্ৰশ্ন, বাৰে বাৰে আহে। তাৰপিছত স্বৰবান উদ্দীপক বা উদ্দীপনাৰ কিছুমান উদাহৰণ, যেনে যদি গায়কে কয়, এটা আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে বহুত এটা পপুলাৰ সং আহিছিল, মানে তাতে শুনা পাইছিলো গায়কে কৈছিল মহাব্বত বৰসা দেনাটো, তেতিয়া দৰ্শকে কি কৈছিল, সাবান আয়াহি। যদি শ্ৰেণী কক্ষত শিক্ষকে কয় জনি জনি, তেতিয়া ছাত্ৰে কি ক'ব, ইয়েছ পাপা। এইটো হৈছে স্বৰবান উদ্দীপক বা স্বৰবান উদ্দীপনাৰ উদাহৰণ। এই যিটো উদাহৰণ চিটেট পৰীক্ষাত ডাইৰেক্ট আহিছিল। তাৰপিছত স্বৰবানৰ প্ৰকাৰ, মানে স্বৰবান যি আমাৰ লিসেনিং স্কিল, এই লিসেনিংৰ প্ৰকাৰ। আমাৰ যদি স্বৰবানৰ প্ৰকাৰ আহে, বহুত প্ৰকাৰ আছে, কিন্তু কিছুমান পৰীক্ষাত অহা যি প্ৰকাৰ, সেই প্ৰকাৰহে মই ইয়াত ইনক্লুড কৰিছো। যেনে 1 নম্বৰ পুংখানুপুংখ বা গভীৰ শ্ৰৱণ, মানে ইন্টেনসিভ লিসেনিং। গভীৰভাৱে মনোযোগ দি আমি যি শ্ৰৱণ কৰো তাক পুংখানুপুংখ বা গভীৰ শ্ৰৱণ বুলি কোৱা হয়। মানে কোনোবাই যদি কিবা এটা কথা কয়, আমি যদি তাক মনোযোগ দি শুনো, তেতিয়া তাক কি ক'ব, পুংখানুপুংখ শ্ৰৱণ বা গভীৰ শ্ৰৱণ ক'ব। এতিয়া আহিছো বিস্তৃত শ্ৰৱণ, এক্সটেন্সিভ লিসেনিং। আমি যেতিয়া আনন্দ লাভৰ বাবে যি শ্ৰৱণ কৰো তাক বিস্তৃত শ্ৰৱণ বুলি কোৱা হয়। ইয়াত বিশেষকৈ যি এক্সটেন্সিভ আৰু ইন্টেনসিভ, এইটো পঠনৰ মানে যি পঠন আমাৰ কৌশল আছে, এই পঠনৰ ভাগতো পৰে। ইয়াৰ পৰৱৰ্তী সময়ত আলোচনা কৰিম। তাৰপিছত 3 নম্বৰ সমালোচনামূলক শ্ৰৱণ, মানে ক্ৰিটিকেল লিসেনিং। নিজৰ মতামত প্ৰকাশ কৰিবৰ বাবে আমি যি শ্ৰৱণ কৰো তাক সমালোচনামূলক শ্ৰৱণ বুলি কোৱা হয়। মানে আমি যেতিয়া নিজৰ মতামত ব্যক্ত কৰো বা প্ৰকাশ কৰো, তাকে কোৱা হয় কি, এতিয়া দিবৰ কাৰণে আমি শ্ৰৱণ কৰো, তাক কোৱা হয় সমালোচনামূলক শ্ৰৱণ। তাৰপিছত বৈষম্যমূলক শ্ৰৱণ, ডিসক্ৰিমিনেটিভ লিসেনিং। কাৰোবাক হাঁহি ঠাট্টা কৰিবৰ বাবে যি শ্ৰৱণ কৰো তাকে কোৱা হয় বৈষম্যমূলক শ্ৰৱণ। এতিয়া আহিছো বোধ, আমাৰ যি বোধ শক্তি আছে, এই বোধ ভিত্তিক শ্ৰৱণ। কম্প্ৰিহেনসিভ লিসেনিং। আমি কোনো কথা বুজিবৰ বাবে যি শ্ৰৱণ কৰো তাকে কোৱা হয় বোধভিত্তিক শ্ৰৱণ। আমাৰ যি ভাষা বোধ আছে, কম্প্ৰিহেনশন। এতিয়া আহিছো শ্ৰৱণ দক্ষতা বা শ্ৰৱণ কৌশল আমি কেনেদৰে বৃদ্ধি কৰিব পাৰো, সেই বৃদ্ধি কৰাৰ উপায়। যেনে ঘৰত কোৱা ভাষা আৰু বিদ্যালয়ত কোৱা ভাষাৰ মাজত যে পাৰ্থক্য আছে, তাৰ প্ৰতি শিক্ষকে বিদ্যালয়ত সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। মানে ঘৰুৱা কথা বেলেগ আৰু বিদ্যালয়ত কোৱা যি ষ্টেণ্ডাৰ্ড লেংগুৱেজ বুলি কোৱা হয়, মান্য ভাষা, সেই ভাষাটো বেলেগ। কিন্তু নতুন শিক্ষানীতিয়ে কি কৈছে 2020-এ, যে ছাত্ৰ ছাত্ৰীক সদায় মাতৃভাষাত শিক্ষা প্ৰদান কৰিব লাগে। কিন্তু ইয়াত কোৱা হৈছে ঘৰত যি কোৱা হয় ঘৰুৱা ভাষা আৰু বিদ্যালয়ত কোৱা ভাষা, ইয়াৰ মাজত পাৰ্থক্য যে আছে, তাৰ ওপৰত শিক্ষকে সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰপিছত 2 নম্বৰ বিদ্যালয়ৰ শিশুৱে যাতে লাহে লাহে শুনিব পাৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিহে শ্ৰোতলিপি দিব লাগে, মানে ডিক্টেশ্যন। বিভিন্ন উৎসৱ পাৰ্বণ আদিত মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা কৰি দি শ্ৰৱণ কাৰ্য কিছুমানত ছাত্ৰ ছাত্ৰীক জড়িত কৰিব লাগে বা অংশগ্ৰহণ কৰিব দিব লাগে, মানে এক্টিভ পাৰ্টিচিপেণ্ট বনাব লাগে।
তেতিয়াহে কি হ'ব শিশুৰ শ্ৰৱণ দক্ষতা বা কৌশলৰ বিকাশ সাধন হ'ব। তাৰপিছত বিদ্যালয়ত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বৰ্ণমালা নেওতা যেনে 1 2 3 4 অ তাৰপিছত কবিতা আবৃত্তি যেনে অ ফুল নুফুলনো কিয় এনেধৰণৰ যেতিয়া কবিতা আবৃত্তি কৰিব সেই কবিতা আবৃত্তিৰ সময়ত শিক্ষকে সদায় কি কৰিব লাগিব সৰপঠন কৰাব লাগিব। সৰপঠন কৰালেহে শিশুৱে কি ভালদৰে শব্দৰ উচ্চাৰণ শুনিব পাৰিব আৰু সিহঁতৰ শ্ৰৱণ শক্তিৰ বিকাশ হ'ব। 5 নম্বৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক ৰেডিঅ' শুনোৱাৰ অভ্যাস কৰাব লাগে বা কৰিব লাগে। যেনে আজিৰ পৰা প্ৰায় 2014 চনত যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মানে শপত লৈছিল, শপত গ্ৰহণ কৰাৰ কেইদিনমান পিছতে মন কী বাত এটা অনুষ্ঠান আহিছিল। সেই অনুষ্ঠানত বিদ্যালয়ত কি কৰিছিল ভাৰতৰ প্ৰতিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক মন কী বাত অনুষ্ঠান ৰেডিঅ'ৰ জৰিয়তে কি কৰিছিল শুনাইছিল আৰু তাৰ জৰিয়তে কি হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰৱণ দক্ষতাৰ বিকাশ হৈছিল। এনেদৰে কি কৰিব লাগে শ্ৰৱণ দক্ষতাৰ বিকাশ সাধন কৰিব লাগে ৰেডিঅ' ব্যৱহাৰ কৰি। তাৰপিছত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব লাগে, মানে যি সেল্ফ কনফিডেন্স তাক কি কৰিব লাগে বৃদ্ধি কৰিব লাগে। তেতিয়াহে শিশুৱে বিদ্যালয়ত ভাষা ভালদৰে শুনিব পাৰিব আৰু ভাষা জ্ঞান লাভ কৰিব পাৰিব। তাৰপিছত এতিয়া আহিছো যিখিনি আলোচনা কৰিলো সেই আলোচনাৰ অন্তত চিটেট আৰু ডিএলএড পৰীক্ষাত যিখিনি প্ৰশ্ন আহিছিল 2016 চনৰ পৰা 2024 চনলৈ সেই প্ৰশ্নসমূহ মই ইয়াত ইনক্লুড কৰিছো, আপোনালোকৰ সুবিধা হ'ব। আৰু কিছুমান প্ৰশ্নৰ উত্তৰ মই নকওঁ, আপোনালোকে কমেন্ট বক্সত জনাব। গতিকে এতিয়া আহিছো ছাত্ৰ ছাত্ৰীসকলক ৰেডিঅ' শুনিবলৈ দিলে তলৰ কণ্ঠ দক্ষতাৰ বিকাশ ঘটে। আসাম ডিএলএড এন্ট্ৰেন্স 2021 আহিছিল। এই প্ৰশ্নটোৰ উত্তৰ মই নকওঁ, আপোনালোকে কমেন্ট বক্সত জনাব, ইতিমধ্যে ক'লোৱে। তাৰপিছত ভাষা শিকনৰ প্ৰথম কৌশলটো কি এইটোও নকওঁ। ভাষাৰ এগৰাকী শিক্ষকে শিকাৰুৰ শ্ৰৱণ দক্ষতা কেনেদৰে বৃদ্ধি কৰিব পাৰে, যেনে ক নম্বৰ পৰোক্ষভাৱে বা নিষ্ক্ৰিয়ৰূপে শুনা সকলোবোৰ শুনিবলৈ দি শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে অনবৰতে ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতি ভাষা শিকাৰ অন্য দক্ষতাবোৰত গুৰুত্ব আৰোপ নকৰি কেৱল শ্ৰৱণ যি আছে শ্ৰৱণ দক্ষতা সেই শ্ৰৱণত গুৰুত্ব দি ইয়াত যিটো কেৱল বুলি কৈছে আপোনালোকে কি কৰিব জানে, যদি কেৱল বুলি মানে অনলি বুলি থাকে পৰীক্ষাত তেনেহলে কোনো কথাই নাই, ডাইৰেক্ট কাটি দিব, নহলে নাম্বাৰ মানে একেবাৰে নাপাব আপোনালোকে। কেৱল থাকাৰ লগে লগে কোনো কথাই নাই, ডাইৰেক্ট প্ৰশ্ন ৰং। তাৰপিছত ভাষা শিকাৰ অন্য দক্ষতাবোৰৰ গুৰুত্ব আৰোপ নকৰি কেৱল এইটোতো ক'লোৱে। তাৰপিছত বিভিন্ন উৎস আৰু মানুহৰ পৰা ভাষাটো শুনাৰ সুবিধা দি শ্ৰৱণ কাৰ্য কিছুমান যে আছে সেই শ্ৰৱণ কাৰ্যত ছাত্ৰ ছাত্ৰীক জড়িত কৰাব লাগে। এইটো মই কৈছো আগতে, এইটো হৈছে শুদ্ধ উত্তৰ। তাৰপিছত ভাষাৰ এগৰাকী শিক্ষকে শিকাৰুৰ শ্ৰৱণ দক্ষতা এইটো প্ৰশ্ন মই ক'লোৱে। তাৰপিছত তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো ভাষাৰ গ্ৰহণশীল দক্ষতা বুলি কোৱা হয়, কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে কি শ্ৰৱণ আৰু পঠন। ইয়াত আমি কোনো ধৰণৰ এক্টিভ নহওঁ, কেৱল আমি শুনো আৰু পঢ়ো, আমি কোনো ধৰণৰ কি কৰো উৎপাদন নকৰো, মানে আমি নিজৰ দৃষ্টিভংগী লিখি প্ৰকাশ নকৰো। তলৰ কণ্ঠ শ্ৰৱণৰ লগত জড়িত বা শ্ৰৱণৰ অন্তৰ্ভুক্ত যেনে ধ্বনি শুনা আৰু সেইবাৰ হুবহু অৰ্থ উদ্ধাৰ কৰা। ইয়াত যিটো হুবহু দিছে এই হুবহু মানে যেনেকে আছে তেনেকেই মানে ডাইৰেক্ট লিখিব লাগে। যি মানে পৰীক্ষাৰ যি অপশ্যন আছে শিশুৱে কোনো নুবুজাকৈ ডাইৰেক্ট মানে লিখিছে, এইটো কেতিয়াও নহয়, ডাইৰেক্ট ৰং প্ৰশ্ন। তাৰপিছত বিষয়টো অনুমান কৰা, এইটো অলপমান হয় কিন্তু আৰু আছে বেষ্ট অপশ্যন। বিষয়টোত থকা পূৰ্ব জ্ঞান ব্যৱহাৰ কৰা, আগৰ যি নলেজ আছে। তাৰপিছত কিন্তু ইয়াত কি কৈছে শ্ৰৱণৰ ক্ষেত্ৰত কৈছে শ্ৰৱণ,
সেই কাৰণে ইয়াৰ উত্তৰ কি হ'ব ধ্বনিবোৰ চিনাক্ত কৰা মানে যি শিক্ষকে কৈছে সেইখিনি চিনাক্ত কৰিব পাইছে নে নাই চিনাক্ত কৰা আৰু সেইবোৰৰ অৰ্থ উদ্ধাৰ কৰা মানে ধ্বনি কি কৈছে সেটো বুজি এটো মানে কি এজনে আনজনৰ লগত কি কৰিব কথোপকথন কৰিব যে এটো কি কৈছে সাৰি এটো মানে কি যেনে আম কিবা আম জাম বগৰী এনে ধৰণৰ কিছুমান যেতিয়া শব্দ ব্যৱহাৰ কৰিব তেতিয়া ইজনে সিজনৰ লগত কি কৰিব কথা পাতি মানে সেই অৰ্থটোৰ শব্দটোৰ অৰ্থ কি তাৰ কি কৰিব উপলব্ধি কৰিব তলৰ কণ্ঠ গ্ৰহণ দক্ষতা এইটো প্ৰশ্নৰ উত্তৰ নক তাৰপিছত অষ্টম শ্ৰেণীৰ শিক্ষক সুভাষে দুখ কৰি ক'লে ভাষা মূল্যায়নে সাধাৰণতে গ্ৰহণ দক্ষতাক কি কৰে গুৰুত্ব নিদিয়ে গ্ৰহণ দক্ষতা মানে কি সিটেট 2024 আহিছিল ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰৱণ আৰু পঠন তাৰপিছত শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা জুখিব পাৰি মানে কেনেদৰে নিজাৰ কৰিব পাৰি তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসৰ জৰিয়তে এতিয়াও নহয় নিয়মীয়া অনুশীলন মানে প্ৰেক্টিস টিচিং আৰু যে হেবিট ফৰ্মেশন তাৰপিছত কাহিনী কথন আৰু বধাভিত্তিক এই আগতে যে কৈছিলো কম্প্ৰিহেনশন বেসড এটো হৈছে শুদ্ধ উত্তৰ বাকিবোৰ ডাইৰেক্ট কাটি দিব শ্ৰৱণ আৰু পঠন হৈছে সিটেট ডিসেম্বৰ 2019 চনত আহিছিল এটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাব গতিকে এইখিনি আছিল আজি ভিডিওটিৰ মূল বিষয় গতিকে আপোনালোকে যদি ভিডিওটি চাই ভাল পায় তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জয় অসম